সোনাপুৰৰ কচুতলিত চৰকাৰ প্ৰশাসনৰ উচ্ছেদ ট্ৰাইবেল বেল্টৰ ভূমি উচ্ছেদক লোকৰ প্ৰশংসা পিছে এই উচ্ছেদৰ মাজত ৰাইজে পাইছে ৰহস্যৰ গোন্ধ উচ্ছেদ কৰা নহল সুপাৰলাইট এসএসসি ব্লক ইণ্ডাষ্ট্ৰীৰ ভূমি ৰাজদীপ সিঙে দখল কৰিছিল 4 বিঘা 2 কোঠা 18 লেচা ভূমি ৰাজদীপ সিং মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি প্ৰকাশ উচ্ছেদৰ নামত চৰকাৰে অভিসন্ধি ৰচাৰো অভিযোগ সংগঠনৰ 11 মাৰ্চত ৰাজ্য চৰকাৰৰ প্ৰশাসনে সোনাপুৰৰ প্ৰায় 2000 বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছিল ৰাজহ ভূমি আইন অনুসৰি ট্ৰাইবেল ব্লকৰ ভূমিসমূহ বেদখল মুক্ত কৰা কাৰ্যক ৰাজ্যবাসীৰ লগতে সোনাপুৰবাসীয়ে প্ৰশংসা কৰিছিল কিন্তু ঘটনাৰ দিন যোৱাৰ লগে লগে ৰাইজে উচ্ছেদ কাৰ্যত পাইছে ৰহস্যৰ গোন্ধ খততে চৰকাৰে জনজাতীয় লোকৰ প্ৰতি দৰদ দেখুৱাই অহাৰ পিছত কেনেকৈ ৰাজদীপ সিং নামৰ বহিৰাগত বনিয়াই 4 বিঘা মাটি দখলৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল উক্ত এলেকাৰ তামুলকুচি ৰাজগাঁৱৰ লিয়া সিং মিলিৰ নামত থকা 4 বিঘা 2 কোঠা 18 লেচা ভূমি বেলতলাৰ ৰাজদীপ সিং নামৰ ব্যৱসায়ী গৰাকীয়ে দখল কৰিবলৈ 40ৰ পৰা 45 জনীয়া এটা পুৰণিয়া গুণ্ডাৰ দল পঠিয়াইছিল পিছত স্থানীয় লোকৰ বাবে ৰাজদীপে এই কাম সম্পাদন কৰিবলৈ অসমৰ্থ হৈছে ৰাজদীপে নিজকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিকট বুলি জহাই ফুৰে তদুপৰি উচ্ছেদ এলেকাত থকা সুপাৰলাইট এসএসসি ব্লক ইণ্ডাষ্ট্ৰীৰ কিন্তু উচ্ছেদ কৰা নহল ইয়াতে ৰাইজে ৰহস্যৰ গোন্ধ পাইছে চৰকাৰলৈ মহানগৰ ভূমি সুৰক্ষা সমিতিৰ প্ৰশ্ন জনজাতীয় লোকৰ প্ৰতি যদি ইমান দৰদ তেন্তে এই ভূমি জনজাতীয় লোকক ভগাই দিয়াৰ বিপৰীতে কিয় দশম আৰক্ষী বেটেলিয়ন শিবিৰ আদি স্থাপনৰ বাবে সংৰক্ষিত কৰা হৈছে ট্ৰাইবেল সংগঠন আমি এখন 11টা সংগঠনে মিলি পেলাই এটা প্ৰেছ মিট দিছিল যে এই 10 এপিবিএনটো আমাক তাত নালাগে যদি তাত কোনোবা হস্পিটেল বনায় সেই কচুতলিত যদি হস্পিটেল বনায় আৰু যদি আমাৰ বিভিন্ন ধৰণৰ ট্ৰাইবেল সকলৰ আমাৰ যদি জাতীয় কিবা কালচাৰেল ইনষ্টিটিউচন বনায় বা যিকোনো হস্পিটেল বা লগতে আমাৰ কলেজ বনায় আমাৰ তাত কোনো আপত্তি নাই কিন্তু যেটো অলৰেডি ৰেডিমেড কাহিলিপাৰাত আছে সেইটো লৈ যায় পেলাই তাত যেতিয়া বহাব তাতটো আমাৰ কোনো নতুন এমপ্লয়মেন্ট জেনাৰেশ্যন নহব গতিকে সেইকাৰণে যদি হয় কিবা নতুন স্থাপনতা হওক য'ত নো পলিউশ্যন নহয় গতিকে এই বস্তুখিনি লৈ পেলাই আমি তাত 11টা দল সংগঠনে বিৰোধিতা কৰিছিলোঁ আৰু আজিও কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম এই কথাটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো জনাটো উচিত কাৰণ সেইখিনি ট্ৰাইবেল বেল্টৰ ভূমি আৰু ট্ৰাইবেল বেল্টৰ ভূমি আপোনালোকে এটা কথা জানে 2012 চনতে প্ৰদ্যুৎ কুমাৰ বৰাই পিআইএল কৰিছিল আৰু এই পিআইএলৰ নিৰ্দেশত হাইকোৰ্টৰ পৰা স্পেচিয়েল অৰ্ডাৰ ওলাইছিল যে যিমানবিলাক ট্ৰাইবেল বেল্টৰ ভূমি আছে অসমত সেইবিলাক বেদখল মুক্ত হ'ব লাগে বুলি পেলাই আৰু সেই হাইকোৰ্টৰ অৰ্ডাৰৰ ভিত্তিতে কচুতলিত উচ্ছেদ হৈছিল আৰু সেই উচ্ছেদত অকল কচুতলিতে হ'ল কচুতলিত হোৱাৰ পিছত তাত 10 এপিবিএনটো যোৱাৰ কাৰণে যেটো মানে স্পষ্ট হৈ পৰিল তাৰ পিছত আমি বহু কথা বুজিবলৈ মানে আমাৰ সহজ হৈ পৰিছে যে তাত নিশ্চয় কিবা এটা হয়তো কিবা এটা হ'ব গতিকে আমি সেই কাৰণে কৈছো তাৰ পিছৰ দিনাখনে আমি বিৰোধিতা কৰিছো যে ইয়াত আপোনালোকে কলেজ বনাই ইনষ্টিটিউচন বনাই মেডিকেল বনাই আমি তাত ওয়েলকাম কৰিম কিন্তু ইয়াত যেটো কাহিলিপাৰাত যেটো 10 এপিবিএন আছে সেইটোৰ কাৰণে আমি কচুতলিত স্থানান্তৰ কৰাৰ কাৰণে আমি সদায় হেতু মানে অপোজ কৰি আছো অপোজ কৰি যাম আৰু দ্বিতীয় কথাটো হৈছে এসএসসি ব্লক সুপাৰলাইট এই সুপাৰলাইটটোৰ হাইকোৰ্টৰ অৰ্ডাৰ থকাৰ পিছতো প্ৰশাসনে সেইটো আজিলৈকে উচ্ছেদ নকৰিলে হোৱাই গতিকে সেইটো হৈছে আমাৰ ডাঙৰ প্ৰশ্ন স্পেচিয়েল টিম বনালে যে তাত উচ্ছেদৰ কাৰণে এটা টিম লাগিব সেই টিম বিলাকৰ নোটিফিকেশন অৰ্ডাৰ যোৱাৰ পিছতো কোনো ধৰণৰ উচ্ছেদ নহল গতিকে সেইটো কিয় নহল গতিকে এইটো আমাৰ প্ৰশাসনৰ ওপৰত প্ৰশাসন ইমান দুৰ্বল নেকি যে তেওঁলোকে হাইকোৰ্টে দিয়া অৰ্ডাৰটোৰ পিছতো তেওঁলোকে যে আজিলৈকে মানে বণিক গোষ্ঠীসকলক বেদখল মুক্ত কৰিব পৰা নাই কিয় গতিকে এইটো হৈছে দ্বিতীয় প্ৰশ্ন আৰু আমাৰ যিখিনি এই 19 তাৰিখে যেটো কৰিলে ৰাজদীপ দাস তেখেতে গুণ্ডা বাহিনী লৈ পেলাই যেটো আমাৰ কেআৰপিৰ যি 4 বিঘা মাটি দখল কৰিবলৈ গৈছে
য'ত আমাৰ ট্ৰাইবেল কাৰ্বি মানুহ এগৰাকীৰ ভূমি, সেই কাৰ্বি এগৰাকী মানুহৰ ভূমি দাস বুলি মানুহজনে লৈ পেলাই গুণ্ডা বাহিনী লৈ পেলাই দখল কৰিবলৈ গৈছে। ট্ৰাইবেল বেল্টৰ ভূমি, ট্ৰাইবেলৰ ভূমি দখল কৰিবলৈ গৈছে। গতিকে ইয়াত কি ষড়যন্ত্ৰ আছে, কাৰ ষড়যন্ত্ৰ আছে? গতিকে এইবিলাক কথা আমি স্পষ্টভাৱে জানিব বিচাৰিছোঁ। নহ'লে ইয়াৰ পিছত যিটো আন্দোলন হ'ব, আমি গোটেই ডিমৰীয়াবাসী ৰাইজে ইয়াত স্পষ্ট ডাঙৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। বৰ্ণিহাট তামোলকুচি অঞ্চলত আজি দীৰ্ঘদিন ধৰি মাটি দালাল চলি আছে। ঠিক তেনেকৈ আজিও সেনেকৈ মাটি দালাল ইয়াতে আমাৰ কাৰ্বি মানুহৰ মাটি হয়। কোনোবা আয়ুষ আগৰৱালে সেইজন ব্যক্তিজনে গুণ্ডা বাহিনী লৈ আহি মোটামুটি 40 জন গুণ্ডা বাহিনী লৈ আহি আজি মাটি দখল কৰাৰ চেষ্টা কৰিছিল। ইয়াতে ইটা বালু শিল সেনেকৈ পেলাইছিলে। আমাৰ ৰাইজে, আমাৰ বৰ্ণিহাটৰ ৰাইজে আহি ইয়াতে তেখেতক আজি খেদিবলৈ আজি সক্ষম হ'লে। আজি কিছু বছৰ আগতে সেনেকৈ ঠিক এনেকৈ হৈছিলে। আমাৰ অলপ আগতে নেপালী ঘৰৰ এটা সম্প্ৰদায়ৰ মানুহৰ তেখেতৰ মাটি এনেকৈ দূৰভাৱে দখল কৰাৰ চেষ্টা কৰিছিলে। ঠিক তেনেকৈ আজিও ইয়াতে সেনেকৈ দূৰভাৱে দখল কৰাৰ চেষ্টা কৰিছিলে। গতিকে আমাৰ বড়ো মহিলা, আমাৰ স্থানীয় ব্যক্তি যিমান যি আছে সিহঁতে মিলি কিনে আজি কঠোৰ পৰা কঠোৰ ব্যৱস্থা লৈ সিহঁতে আজি খেদিবলৈ সক্ষম হৈছে। আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰ এটা অনুৰোধ জনাইছোঁ যে এইবিলাক মাটি দালাল, বিশেষকৈ আমাৰ ডিমৰীয়া মাটি দালাল বহুত চলি আছে। গতিকে সেই বিশেষ মাটি দালাল নাথাক, গতিকে দোষী সাব্যস্ত কৰি তেখেতলোকক শাস্তি প্ৰদান কৰিব লাগে, সেই মোৰ অনুৰোধ জনাইছোঁ।